বিশেষ খবৰ মুখ্যমন্ত্ৰীক পুনৰ চ্যালেঞ্জ ধিঙৰ স্প্ৰে গেঙৰ এবাৰ ধিঙৰ স্প্ৰে গেঙৰ পুনৰ সন্ত্ৰাস অব্যাহত আছে কিয়নো কালিৰ দিনটোত মুখ্যমন্ত্ৰী সংবাদ মেলৰ জৰিয়তে জনাইছিল যে ধিঙৰ যেটো স্প্ৰে গেং আছিল এই গেঙৰ সকলোবোৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি জনোৱাৰ পাছতে জুৱা নিশা পুনৰ ধিঙত দেখা পোৱা গৈছে স্প্ৰে গেঙৰ সন্ত্ৰাস আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰ নগাঁও আৰক্ষীক পুনৰ চ্যালেঞ্জ চুৰ গেঙৰ নগাঁও আৰক্ষীৰ লগতে মুখ্যমন্ত্ৰীক পুনৰ চ্যালেঞ্জ ধিং চহৰৰ মাজমজিয়াত সংঘটিত হৈছে স্প্ৰে চুৰৰ ঘটনা অৰ্থাৎ স্প্ৰে গেঙৰ পুনৰ সন্ত্ৰাস নিশা এটা ভাড়াতীয়া লোকৰ ঘৰত প্ৰৱেশৰ চেষ্টা কৰে স্প্ৰে গেঙে পৰিয়ালৰ লোকে গম পাই চিঞৰ বাখৰ কৰাত পলায়ন কৰে স্প্ৰে গেঙৰ সদস্যসকল প্ৰত্যক্ষদৰ্শীৰ মতে 7জনীয়া চুৰৰ দল তেওঁলোকে প্ৰত্যক্ষ কৰিছিল পলায়ন কৰাৰ ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হয় যদিও চুৰ ধৰাত বিফল হয় ধিঙত বৃদ্ধি পোৱা স্প্ৰে চুৰৰ বাবে পহৰাৰ ব্যৱস্থা কৰিছে ডেকাসকলে নিশা 10 বজাৰ পাছত দুমদুমীয়া সত্ৰত প্ৰৱেশ কৰিব নোৱাৰিব অচিনাকি লোকে অৰ্থাৎ 10 বজাৰ পাছতে কোনো অচিনাকি লোকে পহৰা প্ৰৱেশ কৰিব নোৱাৰিব আনহাতে পহৰা দিয়া লোকে দুজনকৈ লোকক আটক কৰে ধৃত লোক দুজনৰ পৰা জব্দ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ৰছী স্ক্ৰুড্ৰাইভাৰ সহ ৰছী নগাঁও আৰক্ষীক পুনৰ চ্যালেঞ্জ চুৰ গেঙৰ অৰ্থাৎ স্প্ৰে গেঙৰ পুনৰ চ্যালেঞ্জ কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে সংবাদ মেলৰ জৰিয়তে জনাইছিল যে ধিঙত সন্ত্ৰাস সৃষ্টি কৰা যিসমূহ স্প্ৰে গেং আছিল লগতে স্প্ৰে গেঙৰ লগত জড়িত থকা বা স্প্ৰে গেঙৰ সম্পৰ্কত যি অভিযোগ দিছিল অভিযোগৰ লবনি বিচৰা যি আৰক্ষী বিষয়া আছিল আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি জনোৱাৰ পাছতে নিশা পুনৰ ধিঙত স্প্ৰে গেঙৰ সন্ত্ৰাস দেখা পোৱা গৈছে এবাৰ স্প্ৰে গেঙে ভাড়াতীয়া ঘৰত প্ৰৱেশ কৰি বলপূৰ্বক প্ৰৱেশ কৰি তেওঁলোকে নিশা স্প্ৰে মাৰিবলৈ চেষ্টা কৰিছিল আৰু তেনে সময়তে চিঞৰ বাখৰ কৰাত 7জনীয়া স্প্ৰে গেংটো পলাবলৈ চেষ্টা কৰে পলাই যাবলৈ সক্ষম হয় ইফালে নিশা হলে এতিয়া অনিদ্ৰা অনাহাৰত কটাব লগা হৈছে ধিংবাসী কিয়নো কেতিয়া ক'ৰ পৰা স্প্ৰে গেঙে সন্ত্ৰাস সৃষ্টি কৰিব পাৰে বা স্প্ৰে গেঙে আক্ৰমণ কৰিব পাৰে ঘৰ সম্পত্তি লুট কৰিব পাৰে তাৰ কোনো ঠিক নাই এই ঘটনাৰ সম্পৰ্কত ইতিমধ্যে মন্তব্য আহি পৰিছে আমি পুনে আপোনালোকক মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু লগত গেং আছে গেংটো যাতে ভাগ পেলাব পাৰে তাৰ আমি প্ৰশাসনৰ ওচৰত অৱগত কৰিছোঁ এতিয়া ধৰিছে যদিও এতিয়া প্ৰশাসন পুলিচেহে জানিব এতিয়া মানে স্প্ৰে কৰা ধৰিছে নে বেলেগকে ধৰি পেলাই হেৰি কৰিছে সেইটোতো আমিতো এতিয়া গাঁৱৰ ল'ৰাখিনি 3-4খন গাঁৱৰ ল'ৰাখিনি যেতিয়া জাগিছে জগাৰ কাৰণে আজি ধৰিব পৰা গ'ল এই দুটা আহিছিল যে এই দুটা ক'ৰ হয় কিবা কৈছেনে আপোনালোকে কোৱা নাই পুলিচেও নুসুধিলে ক'ৰ পৰা আহিছে কি কথা ধৰক আজি 2-3 দিনে হোৱা নাইকিয়া আজি পুনৰ আমাৰ লাকলঙীয়া গাঁৱৰ 5 নম্বৰ ৱাৰ্ডত পুনৰ সেই স্পেচৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে আমাৰ ধিং মডেল স্কুলৰ এজন এছিষ্টেণ্ট টিচাৰৰ ঘৰত আজি লেজাৰ মাৰিছে বা তেওঁলোকৰ টিঙত শব্দ শুনা পাইছে তাকে 2-এজন মানুহ গৈছে বা আমিও গৈছোঁ আমাৰ আৰক্ষী প্ৰশাসনকো ফোন কৰা হৈছে তেওঁলোকো আহিছে আৰু তেওঁলোকৰ সহযোগতে আমি আজি গোটেই জংঘলত আমি তেওঁলোকক বিচাৰিছোঁ চোৰক বিচাৰিছোঁ আজি চোৰক বিচাৰিছোঁ যদি আমি পোৱা নাই যদিও তথাপিও আমাৰ মানে চোৰক ধৰিবলৈ চেষ্টা আমি অব্যাহত ৰাখিছোঁ আমি দেহেকেহে আমি আৰক্ষী প্ৰশাসনক সহায় কৰিম চোৰক ধৰিবলৈ আজি কিমান মান সময়ত আজি আপোনাৰ মোটামুটি 10:15-20 মিনিট মানত এই ঘটনাটো সংঘটিত হৈছিলে